নগাঁও জিলাৰ বেবেজীয়া পালনাম থানত 11, 12, 13 আৰু 14 ফেব্ৰুৱাৰীত চাৰিদিনীয়াকৈ 89 সংখ্যক বাৰ্ষিক মহাপালনাম কীৰ্তন আৰু ধৰ্মসভা অনুষ্ঠিত কৰা হৈছে। সমিতিৰ সভাপতি শ্ৰী ভুৱনেশ্বৰ দাস আৰু সম্পাদক শ্ৰী উমাকান্ত দাসৰ তৎপৰতাত বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অনুষ্ঠানভাগিৰ। প্ৰথম দিনা পুৱাই প্ৰাতৰ প্ৰসংগ পৰিচালনা কৰে নামঘৰীয়া শ্ৰী ব্ৰজেন আটাই। ভকত বৈষ্ণৱক আদৰণি জনোৱাৰ পাছত শৰাই অৰ্চন ধৰ্মধ্বজা উত্তোলন কৰে সভাপতি শ্ৰী ভুৱনেশ্বৰ দাসে। গায়ন বায়ন খোল প্ৰসংগ গুণমালা কীৰ্তন আদিৰে মুখৰিত হয় অনুষ্ঠান। ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ভকত বৈষ্ণৱৰ সমাগম হয় উক্ত মহাপালনাম অনুষ্ঠানত। ধৰ্মধ্বজা অৱতৰণেৰে অনুষ্ঠানটোৰ পৰিসমাপ্তি ঘটিব বুলি উদযাপন সমিতিয়ে জানিব দিয়ে। মই প্ৰথমতে আপোনালোকৰ গোটেইকেইটা মাধ্যমলৈকে নগাঁও জিলা কমিটিৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ। এখন ভাগৱতী সমাজ এই নগাঁও জিলাত 1936 চনতেই গঠন হৈছিল। তেতিয়াৰ পৰা আহি এই বছৰ আমি 89 সংখ্যকত উপস্থিত। এইবাৰ জিলা শাখাই 4 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে সৈতে আমাৰ অনুষ্ঠানভাগ আমি আয়োজন কৰিছিলোঁ। আজি অনুষ্ঠানৰ দ্বিতীয় দিন। যোৱাকালি আমাৰ কিছু অনুষ্ঠান হৈ গৈছে। ধৰ্মধ্বজা উত্তোলন, তাৰপিছতে বিয়লি প্ৰসংগ, আই মাতৃ আৰু তৰুণ তৰুণী সমাজৰ প্ৰতিনিধি সভা, আৰু আজি আমাৰ এই অনুষ্ঠানৰ বিশেষ আকৰ্ষণ স্মৃতিগ্ৰন্থ উন্মোচন কল্পটো। যোৱাকালি নগাঁও জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱাদেৱে এই গ্ৰন্থখনে উন্মোচন কৰিলে। তাৰপিছতে সন্ধিয়া আটাপুৰুষসকলৰ দ্বাৰা নাম প্ৰসংগ হ'ল, আৰু আজি মাঘী পূৰ্ণিমাৰ দিনাখন এই মহাপালনামকৰ অনুষ্ঠিত হ'ব। আজি পুৱাৰ পৰা কাৰ্যসূচী হৈ আছে। পুৱাতেই আমাৰ খোল প্ৰসংগ হ'ল, তাৰপিছতে তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা হ'ল, আৰু দুপৰীয়া সমূহ ভকতসকল মিলি দুপৰীয়া প্ৰসংগ হ'ল। দুপৰীয়া প্ৰসংগৰ পিছতেই প্ৰসাদ বিতৰণ, অন্ন ভোজন, আৰু বিয়লি 3 বজাৰ পৰা আমাৰ ধৰ্মসভা অনুষ্ঠিত হৈ আছে আৰু বৰ্তমান সভা চলি আছে। হয়, যি নামটো আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক, ধৰ্মীয়। অকল নাম আশাৰে আমাৰ মূল নহয়, আমাৰ আধ্যাত্মিক দিশত সমাজৰ ভকতসকলক আগুৱাই নিয়াটোৱে আমাৰ মূল লক্ষ্য। আৰু ইয়াৰ মাজেদি ভাতৃত্ববোধ আৰু মহাপুৰুষ। আপুনি যোৰহাট হওক বা মাজুলী সত্ৰৰ পৰা হওক অন্যান্য ধৰ্মৰ পৰা আহিছে। আজি আমাৰ অনুষ্ঠান ভাগলৈ মাজুলীৰ পৰা আহিছে, গোলাঘাটৰ পৰা আহিছে, বিশ্বনাথৰ পৰা আহিছে, তেজপুৰৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, বৰপেটাৰ পৰা আহিছে, হোজাই জিলা, কাৰ্বি আংলং জিলা, প্ৰায় 12খনমান জিলাৰ ভকত বৈষ্ণৱ আজি যিহেতুকে আহিছে। মানে এখন সত্ৰৰ পৰা সমাজৰ অন্তৰ্গত বৰপেটা জিলাত আমাৰ যিসকল ভকত আছে সেইসকলেহে আহিছে। ডাইৰেক্ট সত্ৰৰ পৰা অহা নাই, আমি সমাজৰ তাৰ লগত সংগতি ৰাখি পেলাই বা সংগতৰ পৰা আহিছে আমাৰ যি মাজুলী ভকত বৈষ্ণৱৰ প্ৰতি কি ক'ব, কেনেকুৱা অৰিহণা কেনেকুৱা, কি ক'ব? তেখেতকো যথেষ্ট অৰিহণা আমি পাইছোঁ। অপূৰ্ববদ্ধ কি ক'ব? এক অপূৰণীয়সকলে আমাক যথেষ্টখিনি উদ্দীপনা জনাইছে উপস্থিতিয়ে, আৰু আমাৰ উদ্দেশ্যই হৈছে গোটেই অসমতে মহাপুৰুষ গুৰুজনাই দি থৈ যোৱা এখন ধৰ্মৰ প্ৰচাৰ কৰা, তাৰ লগতেই আমাৰ এক শৰণৰ যোগেদি আমাৰ পূৰ্বজন্মৰ আমাৰ যুৱক যুৱতী আছে, তেখেতসকলক আধ্যাত্মিক দিশত আগুৱাই নিয়াটোৱে আমাৰ মূল লক্ষ্য।
প্ৰতিষ্ঠা কৰাৰ দিনৰ পৰাই মোৰ দেউতাৰ জড়িত আছিলে, এতিয়া মোৰ জড়িত। কেনেকুৱা মনোভাৱ কেনেকুৱা? খুব সুন্দৰ। এই অনুষ্ঠানটোৰ প্ৰতি সকলোৰে ভক্তিৰ ভাৱটো আছে। গোটেই অসমৰ সমূহ ৰাইজ ইয়ালৈ আহে। মই আজি 4 বছৰ ধৰি ভোজনালয় সম্পাদক হিচাপে ইয়াত পৰিচালনা কৰি যিহেতু আছোঁ। আপুনি ভোজনালয় 15 বা 20 হাজাৰ ভক্ত বৈষ্ণৱ ইয়াত একেলগে। কেনেকুৱা মনোভাৱ কেনেকুৱা? 15 বা 20 হাজাৰ ৰাইজে যেতিয়া একেলগে সুন্দৰ লাগে যেতিয়া মানুহসকলে খুব সুন্দৰভাৱে ইয়াত অন্নমুঠি গ্ৰহণ কৰে। মানে নিজকে বৰ ধন্য মানুহ তাৰমানে। ইমান দিনৰ কষ্টখিনি আমাৰ সাৰ্থক হোৱা যেন অনুভৱ হয়। সকলো মানুহসকলে ভক্তসকলে যেতিয়া বাহিৰত গুণাগুণি কৰে যে বৰ সুন্দৰ হৈছে, এই খোৱা বোৱাখিনি বৰ ধুনীয়া হৈছে। সঁচাকৈ মনটো বৰ আনন্দিত হয়। ইমান দিন যে কষ্ট কৰিলোঁ কষ্টখিনি মানে সাৰ্থক হোৱা যেন অনুভৱ। নিশ্চয় আমি আমাৰ 10,000 পইচা হওক আৰু 20,000 ওপৰ মানুহ খাব পৰা বস্তু মজুত আছে। আপোনালোকে ভোজনালয় গৈ দেখিব। ৰন্ধা বঢ়াত এতিয়া প্ৰায় 5,000 মানুহে খাব পাৰে। এই মুহূৰ্তত 5,000 মানুহে ভক্তই খাব পৰা ব্যৱস্থাটো আমি কৰি ৰাখিছোঁ। মই জড়িত আছোঁ। অনুষ্ঠান পাতিবৰ পৰা আজিলৈকে আছোঁ। মোৰ লগৰ মানুহ নাই, দুজন আছোঁ, 90 চনৰ পৰা থকা মানুহ। গতিকে এই অনুষ্ঠানটো আমি কোন পৰ্যায়ৰ পৰা আজি ঈশ্বৰৰ কৃপাত ইমানখিনি হ'ল, য'ত নেকি আমি পথাৰৰ মাজত নৰা পাৰি শুইছিলোঁ, তাত আজি বিল্ডিঙৰ ওপৰত থাকিব পৰা হৈছিল। প্ৰভুৰ কৃপা। এই নামাষাৰ শুদ্ধভাৱে আহোঁতে এতিয়া আমি 50,000ৰো অধিক মানুহ আমি পাবলৈ আপোনাৰ এনে কিছুমানত হৈছিলেনে? এতিয়া মনত আছেনে? অকণমান যদি আভাস দিয়ে আমাৰ সংবাদ মাধ্যমৰ আগত, অকণমান সাধাৰণ অকণমান। 1 লাখৰ অধিক মানুহ হৈছে। আমি কি আগত ফিল্ডত তাত ৰাইজ আছিলে, তাত নামঘৰ অস্থায়ীভাৱে প্ৰতিষ্ঠা কৰা আছিল। নাম দাস আছিল তাত, আৰু এইটো বিজয়ানন্দ তেওঁ আহিছিল। আৰু বিজয়ানন্দক লৈ আমি খোজকাঢ়ি হাতী লৈ নগাঁও গোটেইখিনি ভ্ৰমণ কৰি আছিলোঁ। তেতিয়াৰ পৰাই অনুষ্ঠানটোৰ লগত আমি জড়িত আছোঁ। আৰু বিশেষকৈ মোৰ এইটো প্ৰাণকেন্দ্ৰ আমাৰ পাছতহে এইসকল আহিছে যদিও তেখেতলোককে আমি নামাপাৰোঁ। সেইসকলক আপোনাৰ দিয়াৰ পৰা দায়িত্ব তেখেতে পালন কৰি আছে। বৰ্তমান সুন্দৰভাৱে কৰি আছে, সুচাৰুৰূপে দায়িত্ব পালন কৰি আছে। আজি ইমান ডেভেলপ হৈছে। আমাৰ সভাপতি আৰু বৰ্তমান সম্পাদক এই দুজনৰ জৰিয়তে বহুতখিনি আগুৱাই গ'ল। মানে আপুনি থকাতকৈ বহুতখিনি আগুৱাই গ'ল। ধন্যবাদ। নগাঁৱৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট, গ্ল'বেল ND 24/7।